জাগিৰোডৰ ছেমিকণ্ডাক্টৰক লৈ নগাঁৱত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য। কেৱল জাগিৰোড সমষ্টি বুলিয়েই নহয়, সমগ্ৰ অসমতে ছেমিকণ্ডাক্টৰ প্ৰজেক্টে নিয়োগৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব। আমেৰিকা, কানাডাকে ধৰি বহিৰাষ্ট্ৰ তথা বহিৰাজ্যত কামত নিয়োজিত বহু অসমৰ যুৱক যুৱতী ছেমিকণ্ডাক্টৰত কাম কৰিবলৈ অসমলৈ ঘূৰি আহিছে। ই এক শুভ লক্ষণ। নগাঁৱত হ'বলগীয়া বৃহৎ উচ্ছেদৰ সন্দৰ্ভতো বৃহৎ ঘোষণা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। চৰকাৰী ভূমি কোনোবাই যদি বেদখল কৰিছে, উচ্ছেদ কৰিমেই। খিলঞ্জীয়াক ৰক্ষা কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবই। বনভূমি ভিজিআৰ ভূমি উচ্ছেদ কৰিমেই। উল্লেখযোগ্য যে 4টা দিন পূৰ্বে নগাঁৱত উপস্থিত হয় AIUDF প্ৰধান বদৰুদ্দিন আজমলে মন্তব্য কৰিছিলে যে মুছলমানৰ ভোট নোহোৱাকৈ কোনেও নিৰ্বাচনত জয় হ'ব নোৱাৰে। আজমলৰ এই কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য, নিৰ্বাচনত জয় হৈ আমি দেখুৱাইছো হিমন্ত বিশ্ব শৰ্মাই কাৰ ভোটত জিকে। এয়া খিলঞ্জীয়াৰ ভোট। অনাগত দিনতো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ বিজেপি চৰকাৰ গঠন হ'ব। শনিবাৰে নগাঁও জিলাৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দিবানৈক্য ৭৭ সংখ্যক সদৌ অসম স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি খেলখনি উপভোগ কৰি সাংবাদিকৰ আগত এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকৰ। লগতে তেওঁক সংগ দিয়ে স্থানীয় নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। আৰু জাগিৰোড সমষ্টি সেয়া আপোনাৰ সমষ্টিত আৰু সমগ্ৰ বৌদ্ধ অসমৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। মোৰ মতে জাগিৰোড সমষ্টিৰ কাৰণে নহয়, অসমৰ কাৰণে এই বৃহৎ অনুষ্ঠানটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আনিবলৈ সক্ষম হৈছে। যদিও বা এইটো এটা প্ৰাইভেট ইনভেষ্টমেণ্ট, তথাপিতো চৰকাৰৰ এই ক্ষেত্ৰত যথেষ্ট ভূমিকা আছে আৰু মই ভাবোঁ যে ই আৰম্ভণিহে হ'ল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু বহুতো হ'বলৈ গৈ আছে। মই ভাবোঁ অসমৰ প্ৰত্যেকখন জিলাতেই হ'ব। অসমৰ ল'ৰা ছোৱালী ইয়াতেই চাকৰি পাব। আনকি অসমৰ যিসকল ল'ৰা ছোৱালী ইয়াৰ পৰা বাহিৰলৈ গৈছে তেওঁলোকো ঘূৰি আহিব। আপোনালোকে যদি ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত কেতিয়াবা যায় দেখা পাব যে আমেৰিকাত এগৰাকী কৰ্মৰত যুৱতী ঘূৰি আহিছে আৰু আহি জাগিৰোডত চাকৰি কৰিছে। কানাডাত এগৰাকী কৰ্মৰত যুৱতী তেখেতে ঘূৰি আহিছে, জাগিৰোডত চাকৰি কৰিছে। মুম্বাইত, উৰিষ্যাত, কলিকতা আদি জেগাত বহুত ব্যক্তিয়ে কাম কৰি আছিলে, ঘূৰি আহিছে। মানে আমাৰ ইয়াতে নতুন এটা পৰিৱেশ হৈছে, যাৰ কাৰণে আমেৰিকাৰ পৰা, কানাডাৰ পৰা মানুহ ঘূৰি আহিবলৈ সাহস কৰিছে। গতিকে ইয়াৰ আৰম্ভণিহে আৰু হ'বলৈ গৈ আছে। মই আশাবাদী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন কেনেকৈ সলাইছে সকলোৱে দেখিছে আৰু বহুত হ'বলৈ নিশ্চয়কৈ গৈ আছে। উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে, খিলঞ্জীয়া সুৰক্ষাৰ কথা আছে, উচ্ছেদ নগাঁৱত হ'ব এতিয়া। ডেফিনেটলি চাওক, এটা কথাটো চাওক যে খিলঞ্জীয়াৰ ভূমি যদি কোনোবাই দখল কৰে, এই চৰকাৰখনে হাত সাবটি বহি নাথাকে। আৰু চৰকাৰী ভূমি, বনাঞ্চল আদি যদি বেদখল কৰে, তাক কঠোৰ হাতৰে আমি কি কৰিম, শাসন কৰিম বা কঠোৰ হাতৰে আমি দমন কৰিবলৈকে চেষ্টা কৰিবই লাগিব। কাৰণ মেণ্ডেটটোৱে সেইটো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বা আমাক ৰাইজে মন্ত্ৰী পাতিছে, মুখ্যমন্ত্ৰী পাতিছে, বিধায়ক পাতিছে যে খিলঞ্জীয়াক সুৰক্ষা দিবলৈ। খিলঞ্জীয়াক সুৰক্ষা দিবই লাগিব, তাত কোনো ছেকেণ্ড থট নাই। আৰু বনাঞ্চলৰ মাটিটো আমি কাকো ল'বলৈ নিদিওঁ, ভিজিআৰ মাটি কাকো ল'বলৈ নিদিওঁ আৰু এই ক্ষেত্ৰত আৰু চৰকাৰখন নিশ্চয়কৈ কঠোৰ হ'ব। কেইদিনমান আগতে আজমল আহি পেলাই কৈ থৈ গৈছে যে 40% মুছলমান আছে আৰু মুছলমানৰ সহায় নহ'লে কোনো আমি তেনেকৈ দেখাইছোঁ। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ ভোট লাগে কাৰ ভোট নালাগে বাৰে বাৰে কৈছে। তাৰ পাছতো প্ৰত্যেকটো ইলেকশ্যন জিকিছোঁ। ৰাইজৰ আশীৰ্বাদ আছে, খিলঞ্জীয়া ৰাইজৰ, অসমীয়া ৰাইজৰ, ভাৰতীয় ৰাইজৰ আশীৰ্বাদ আছে। ভগৱানে কৰিলে আহাবাৰো বহু চিটত আমি জয়লাভ কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী। আজি ৭৭তম স্বাধীনতা কাপ ফুটবলৰ ফাইনেল খেলত উপস্থিত থাকিবলৈ প্ৰায় অত্যন্ত সুখী হৈছোঁ। ৰূপক শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নগাঁও ক্ৰীড়া সন্থাই খুব ভালদৰে সুন্দৰকৈ এই খেল পাতিলে। এই খেলখন এইবাৰ প্ৰসাৰ হ'ল সমগ্ৰ নগাঁও জিলাতে। এই খেলখন প্ৰত্যেকটো সমষ্টিত দুখনকৈ খেল পাতিলে আৰু নগাঁৱৰ ৰাইজক এই খেলখনে একেলগে আনন্দ দিলে আৰু সকলোকে একেলগে একতাৰ দোলেৰে বান্ধিলে। এই খেলখনৰ আৰু প্ৰসাৰতা হওক তাৰ কাৰণে কামনা কৰিছোঁ। আৰু এইখন নগাঁওবাসীৰ অত্যন্ত আদৰৰ খেল। ৭০ বছৰ হৈছে, গতিকে নগাঁওবাসীৰ গৌৰৱ, নগাঁওবাসীৰ সন্মান। এই খেলখন আৰু ভাল হওক তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।
নগাঁৱত যি স্বাধীনতা কাপৰ ফাইনেল প্ৰতিযোগিতা আৰু নগাঁৱৰ এখন ঐতিহ্যমণ্ডিত খেল প্ৰতিযোগিতা ৭৭তম সৰ্বভাৰতীয় স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা দেখা পাইছে আজি ফাইনেল খেল। আজি মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই শুভ উদ্বোধন কৰিলে। মণিপুৰ আৰু ACB আজি গুৱাহাটীৰ মাজত খুব তুমুল প্ৰতিদ্বন্দ্বী খেল চলি আছে ইতিমধ্যে। আৰু দেখা পাইছে যে যি আমাৰ গৰিমা স্বাধীনতা দিৱস বুলি কোৱাৰ লগে লগে মধ্য অসমত এটা খুব সুন্দৰ এখন খেল হয়, খুব সন্মানীয় খেল। যথেষ্ট আজি আমাৰ সমাগমো হৈছে। যথেষ্ট আমি কষ্ট কৰিছোঁ নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি হিচাপে যাতে এই খেলখনৰ যাতে গৰিমা অটুট থাকে। গতিকে এইবাৰ এটা আমাৰ বিশেষকৈ এটা ভাল কাম এটা আমি কৰিলোঁ, য'ত নেকি সাধাৰণতে এই ষ্টেডিয়ামতে আমাৰ চব খেলবিলাক হয়, কিন্তু এইবাৰ আমি নগাঁৱৰ দাঁতিকাষৰীয়া আশে-পাশে চাপৰমুখ, চৰাইবাহী, জাজৰি, কপাহেৰা আৰু ৰাইডিঙীয়া 5টা জেগাত আমি খেলসমূহ দিছিলোঁ। যথেষ্ট তাত সমাগম হৈছিলে। আমাৰ উদ্দেশ্য আছিলে যে এই অঞ্চলসমূহত যে খেলসমূহ হ'ব, ভাল ভাল খেল যেতিয়া দেখা পাব, থিয় প্ৰজন্মৰ খেলুৱৈসকলে কিবা এটা শিকিব পাৰিব, আৰু সেইটো আমি সকলো চলি আমি ভাবি লৈছোঁ। মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আহিছিলে, সেইখিনি সময়তো এটা বিষয়ে নগাঁৱত এটা খুব চৰ্চা হৈ আছে সংবাদ মাধ্যমত। নগাঁৱত এক বৃহৎ উচ্ছেদ অভিযান চলিব আৰু আপোনাৰ সমষ্টিৰো বহুত ভূমি আছে। দেখা পাইছে যে যোৱা সময়ছোৱাত সমগ্ৰ অসমতে বনাঞ্চলে হওক, বিজিয়াৰ যিবিলাক ভূমি, য'ত তাত কোনো বেদখল কৰিব নোৱাৰে, কিন্তু যোৱা সময়ছোৱাত বেদখল হোৱাৰ কাৰণে তাত চৰকাৰে উচ্ছেদ কৰিবলৈ বাধ্য হৈছে। আৰু এই যিবোৰ ভূমি, ইয়াত এটা সুপ্ৰিম কোৰ্টৰ ৰায়দান আছে যে ইয়াত কোনো ধৰণৰ মাটি কাকো এলাট কৰিব নোৱাৰে, কোনো তাত বেদখল কৰিব নোৱাৰিব। কিন্তু সেইবোৰ জানি শুনিও যিসকল সন্দেহবাদী লোকে এইবোৰ ঠাইত বেদখল কৰিছে, তেওঁলোকৰ অভিপ্ৰায়টো কি আমি সকলোৱে গম পাইছোঁ, আৰু যাৰ ফলত এটা বৃহৎ ধৰণে জনসংখ্যাৰ এটা সলনি হৈ গৈছে। গতিকে মই ভাবোঁ যে অসমীয়া বিশেষ খিলঞ্জীয়াসকলৰ সুৰক্ষাৰ স্বাৰ্থত আৰু বিশেষভাৱে যিসকল ব্যক্তি আমি দেখা পাইছে, তাৰ কাৰণে এই ধৰণৰ উচ্ছেদটোৰ প্ৰয়োজন আছে আৰু নগাঁৱতে সেইধৰণৰ উচ্ছেদ হ'ব। কিবা এটা এক্সিডেণ্ট ডাঙৰ এক্সিডেণ্ট